এটা চেলেঞ্জ যেতিয়া আমি সাইলেন্সত বহো বুলি ভাবো সদায় আমাৰ তাত আহে যেতিয়া আমি সাইলেন্সত বহো বুলি ভাবো তেতিয়া এনেকুৱা লাগে পৃথিৱীত যিমান থটছ আছে সব সেইটো মুহূৰ্ততে আহে অফকোৰ্স আহিবই কাৰণ সাইলেন্সত বহা মানে এইটো নহয় কি আমাৰ মাইণ্ডত থটছে নাহিব আমি একসেপ্ট কৰিব লাগিব যেনেকৈ আমাৰ হাৰ্টে আমাৰ হাৰ্টবিট কন্ট্ৰোল কৰে তো তেনেধৰণে আমাৰ মাইণ্ডেও আমাৰ থটছ কন্ট্ৰোল কৰে তো হাৰ্টবিট যেনেকৈ আমি কন্ট্ৰোল কৰিব নোৱাৰো আমাৰ থটছো কন্ট্ৰোল কৰিব নোৱাৰো তো সেইকাৰণে আমি যদি এইটো বুলি ভাবো কি আমি সাইলেন্সত বহিলে আমি টোটালি থটলেছ হ'ম সেইটো কেতিয়াও পসিবল নহয় আৰু সেইটো কৰিব ট্ৰাইও কৰিব নালাগে বহুতে এনেকুৱা কৰে তেনেকুৱা যেতিয়া বহে আৰু যেতিয়া নোৱাৰে বাদ দি দিয়ে কাৰণ ভাবে আমাৰ কাৰণে সেইটো নহয় কিন্তু সেইটো টাইমতে যদি আমি অকনমান বহি পেলাই আমি আমাৰ মাইণ্ডত কি কি থটছ আছে সেইখিনি যদি অবজাৰ্ভ কৰো এইটো এটা বহুত ধুনীয়া সাইলেন্স প্ৰেক্টিস হয় আই হোপ এইটো ইনফৰমেশ্যনে অকনমান হলেও আপোনালোকক হেল্প কৰিব আৰু আপোনালোকে সাইলেন্সত এটলিষ্ট বহি 5 মিনিটো যদি বহিব বুলি ভাবে আৰু 5 মিনিটো যদি আপোনালোকৰ থটছটো কিনো থটছ মাইণ্ডত ঘূৰি আছে সেইটো যদি অবজাৰ্ভ কৰিব পাৰে তেতিয়াহলে সেইটো এটা বহুত ডাঙৰ এচিভমেন্ট